10 লাখ টকা ইনকাম কৰিলে অৰ্চিতা ফুকনৰ নামৰ সেই একাউণ্ট বা প্ৰফাইল সমূহৰ পৰা আৰক্ষী এতিয়া কেনেকৈ ধৰাত পেলালে প্ৰতিম বৰাক সেয়া কোৱা ভিডিঅ'সমূহ আৰু তেখেত হেনো এজন মেকানিকেল ইঞ্জিনিয়াৰ হয় হেল্ল' ফ্ৰেণ্ডছ ভালে আছে নিশ্চয় সকলো আচৰিত ধৰণৰ কথা কি হৈ আছে পৃথিৱীত কি হৈ আছে অসমত আচৰিত হৈ যাব আপোনালোকে অৰ্চিতা ফুকনৰ আপোনালোকে গোটেই ঘটনাটো হয়তো যোৱাকালিৰ পৰা বেলেগ এটা মোৰ দেখা পাইছে তাৰ ওপৰত সেই লগত জড়িত নতুন বহু কথা আপোনালোকক জনাম আলোচনা কৰিম কিয় হ'ল কি নহ'ল প্ৰথম কো 10 লাখ টকা ইনকাম কৰিলে অৰ্চিতা ফুকনৰ নামৰ সেই একাউণ্ট বা প্ৰফাইল সমূহৰ পৰা তেখেতৰ এক্স বয়ফ্ৰেণ্ড মানে যাক আৰক্ষীয়ে এৰেষ্ট কৰিলে প্ৰতিম বৰাই 10 লাখ টকা এতিয়ালে ইনকাম কৰিলে এই কথা ইতিমধ্যে আৰক্ষীয়ে জনাইছে আচৰিত নহয়নে এতিয়া কৈ আছো কাহিনী আৰম্ভণিৰ পৰা অকমান তাৰ পিছত ডিটেইলছত কৈ আছো নতুন খবৰখিনিও কৈ আছো আপোনালোকক যোৱাকালি আপোনালোকে গম পালে যে আসলতে এআই জেনাৰেটেড অৰ্চিতা ফুকন বুলি এগৰাকী মহিলা ডিব্ৰুগড়ত থকা হয় আছে অৰ্চিতা ফুকন কিন্তু সেই অৰ্চিতা ফুকন কোনো ধৰণৰ নীলা ছবিত অভিনয় নকৰে বা তেনেকুৱা কাম নকৰে বা কেতিয়াও আমেৰিকালৈ যোৱা নাই অৰ্চিতা ফুকনৰ নামত অপপ্ৰচাৰ চলাবলৈ বা বিভিন্ন কাৰণত ব্যক্তিগত কাৰণত আসলতে তেখেতৰ প্ৰাক্তন প্ৰেমিক এক্স বয়ফ্ৰেণ্ড প্ৰতিম বৰাই একাউণ্ট খুলিলে ইনষ্টাগ্ৰাম একাউণ্ট খুলিলে ইনষ্টাগ্ৰাম হেণ্ডেল খুলিলে ট্ৰেডত একাউণ্ট খুলিলে টুইটাৰত খুলিলে বেলেগ জেগাত খুলিলে স্পেচিয়েল ছাবস্ক্ৰিপশ্যন কৰা একাউণ্ট খুলিলে ইনষ্টাগ্ৰামত বা বেলেগ ৱেবছাইটত গৈ আৰু সেই মৰ্ফ কৰি ফটো বনালে বেলেগ বডি বেলেগ মানে ফেচটোৰ লগত মিলাই তেখেতৰ ফেচটোৰ লগত মিলাই অকণমান ফেচ আৰু বডি বেলেগকৈ বনাই তেনেকৈ এআই জৰিয়তে আচলতে মৰ্ফ কৰি ফটো বনালে ভিডিঅ' বনাই আপলোড দি আছিলে আৰু আমাৰ বহু লোকে ইমান দিনে অৰিজিনেলি সেই কোনোবা অসমৰ ছোৱালীয়ে নীলা ছবিত অভিনয় কৰিলে বা ভৰি দিলে বুলি ইতিমধ্যে বহু কথা বহু বাতৰি বহু কিবাকিবি তাতকৈ ডাঙৰ কথা ইনষ্টাগ্ৰাম একাউণ্টটোত নিশাৰ ভিতৰতে লাখ ফ'ল'ৱে কৰিলে আমাৰ লোকসকল বহুতে মানে চবৰ কথা কোৱা নাই ফ'ল'ৱে কৰিলে যিয়ে নহওক সেইবোৰ পিছৰ কথা কিন্তু কিমান ভয়ংকৰ সেই যুৱকজনে সেই যুৱকো নহয় আচলতে তেওঁ সাধাৰণ যুৱক বুলিও ক'ব নোৱাৰোঁ কাৰণ তেখেতৰো সংসাৰ আছে তেখেতৰো পৰিয়াল আছে সংসাৰ থকা পৰিয়াল থকা পিছত তেখেতে প্ৰাক্তন প্ৰেমিকাক হাৰাছমেণ্ট কৰিবলৈ প্ৰাক্তন প্ৰেমিকাৰ নামত অপপ্ৰচাৰ কৰিবলৈ প্ৰাক্তন প্ৰেমিকাৰ নামত প্ৰতিশোধ ল'বলৈ তেখেতে আচলতে এই কামটোত লিপ্ত হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এআইৰ দ্বাৰা আজিকালি মৰ্ফ কৰিব পাৰি ফটো বহু এআইৰ দ্বাৰা ভিডিঅ'জ বনাব পাৰি বহু কথা কৰিব পাৰি আপোনালোকে জানে ধৰিবকে নোৱাৰি এনেধৰণে বনাব পাৰি তেখেতে এই ৰাস্তাটো অৱলম্বন কৰিলে আৰু আৰক্ষীয়ে জনোৱা মতে তেখেতে এআই বহুকেইটা ৱেবছাইট ছফ্টৱেৰ তেখেতে চাৰ্চ কৰিছে বহুকেইটা ছফ্টৱেৰৰ পৰা তেখেতে কানেক্ট কৰি তেখেতে এনেকৈ বনাইছে ফটো ভিডিঅ'সমূহ আৰু তেখেত হেনো এজন মেকানিকেল ইঞ্জিনিয়াৰ হয় বাই এডুকেশ্যন বেকগ্ৰাউণ্ড প্ৰতিম বৰা এজন মেকানিকেল ইঞ্জিনিয়াৰ হয় এজন মেকানিকেল ইঞ্জিনিয়াৰে কৰিছে এই কাণ্ড কেনেকুৱা ধৰণৰ মেণ্টেলিটি কেনেকুৱা ধৰণৰ মানসিকতা প্ৰতিশোধ বা অপপ্ৰচাৰ বা যিকোনো এটা অজুহাতত কেনেকুৱা ধৰণৰ সেইবোৰ ভাল পোৱা যে নিজৰ প্ৰেমিকাক এসময়ত প্ৰেমিকা আছিলে তেখেতক এই লেভেলৰে এই নিকৃষ্ট মানৱীয়তালৈ লৈ গৈ এনেকুৱা ধৰণৰ কাণ্ড কৰিব পাৰে আৰক্ষীয়ে সেই প্ৰতিম বৰাৰ পৰা জব্দ কৰিছে দুটাকৈ মোবাইল ফোন টেবলেট তাৰপিছত লেপটপ ডেস্কটপ হাৰ্ড ডিস্ক পেন ড্ৰাইভ এনেকুৱা ধৰণৰ বহু ইলেক্ট্ৰিক সামগ্ৰী জব্দ কৰিছে তেওঁৰ পৰা যাৰ দ্বাৰা তেওঁ এই কামসমূহ কৰি আছিলে আৰক্ষীয়ে জনোৱা মতে প্ৰথমে তেখেতে ব্যক্তিগত ৰিজনতে এই কামসমূহ কৰিছে বুলি আৰক্ষীয়ে আগত স্বীকাৰ কৰিছে যে পাষ্টৰ তেওঁলোকৰ কানেকশ্যন আছিল অৰ্চিতা ফুকন আৰু প্ৰতিম বৰাৰ কলেজৰ দিনত একেলগে পঢ়া পাষ্টত তেওঁলোকে সম্পৰ্ক আছিল পাষ্টৰ কানেকশ্যন আছিল আৰু সেই সম্পৰ্ক বা কানেকশ্যনৰ পৰা যেতিয়া বিচ্ছন্ন হোৱাৰ পিছত অৰ্চিতা ফুকনৰো বিয়া হ'ল এখেতৰো সংসাৰ আছে বিয়া হ'ল কিন্তু এখেতে প্ৰতিশোধ ল'বলৈ বা অপপ্ৰচাৰ কৰিবলৈ এই কাণ্ডসমূহ আৰম্ভ কৰিলে কিন্তু যেতিয়া বহু লাখ মানুহে ফ'ল' কৰিলে চাৰিওপিনে ভাইৰেল হ'ল আৰু তাৰ পিছত যেতিয়া এটা সিস্টেম থাকে আপোনালোকে হয়তো বহুতে গম পায় যে সাবস্ক্ৰিপশন আজিকালি ইনষ্টাগ্ৰামতে দেখা যায় সাবস্ক্ৰিপশন
আৰু বেলেগ বেলেগ ৱেবছাইটতো দেখা যায় যে ছাবস্ক্ৰিপশ্যন ল'ব পাৰি সেই ছাবস্ক্ৰিপশ্যনসমূহ মানে পইচা দি ছাবস্ক্ৰাইব কৰিব লাগে যেনেকৈ আমি আমাজন নেটফ্লিক্সক ছাবস্ক্ৰিপশ্যন লওঁ তেনেকুৱা ধৰণে ছাবস্ক্ৰিপশ্যন ল'ব লাগে সেই ছাবস্ক্ৰিপশ্যনত প্ৰাইভেট ফটো ভিডিঅ' আপলোড কৰিব পাৰি তেখেতে আপলোড কৰিলে ৱেবছাইটসমূহত ছাবস্ক্ৰিপশ্যন দিলে মানুহক আপলোড কৰিলে আৰু তাৰ দ্বাৰা তেখেতে হেনো 10 লাখ টকা আকৌ ইনকাম কৰিলে এতিয়ালৈ 10 লাখ টকা ইনকাম কৰিলে আৰু তাৰপিছত তেওঁ এইটো মানে অকল প্ৰতিশোধ বা অপপ্ৰচাৰৰ কাৰণে নহয় পইচাৰ কাৰণে কৰিব ল'লে সেই অপৰাধ কৰি গৈ লোভ লাগি গ'ল আৰু লোভৰ আঁৰত পইচাৰ লোভৰ বাবে সেই গোটেইখিনি আকৌ বহলাই স্প্ৰেড কৰি থাকিলে বেলেগ বেলেগ ৱেবছাইটত আপলোড বেলেগ বেলেগ একাউণ্ট খুলি নতুন পদ্ধতি লৈ আকৌ ফটোৰ পৰা বেছিকৈ ভিডিঅ' বনায় আৰু তাৰপিছত কি হ'ল সেই মহিলাগৰাকী মানসিকভাৱে বেছিকৈ ডিপ্ৰেশ্যনত গ'ল তেখেতলোকৰ পৰিয়াল বা তেখেতে হাৰাছমেণ্ট বেছিকৈ হ'ল আৰু যিটো প্ৰতিম বৰাৰ আচলতে প্ৰথম উদ্দেশ্য আছিল হাৰাছমেণ্ট তেখেতক হাৰাছমেণ্ট কৰা প্ৰথম উদ্দেশ্য আছিল হাৰাছমেণ্টৰ কাৰণেই প্ৰথমে কৰিছিল বুলি আৰক্ষীৰ আগত কৈছে আৰু যেতিয়া বেছিকৈ হাৰাছমেণ্ট হ'ল তেতিয়া 12 জুলাইত এটা কেছ ৰেজিষ্টাৰ কৰিলে তেখেতৰ পৰিয়ালৰ লোকে তেখেতৰ ভাতৃয়ে কেছ দিলে বুলি ইতিমধ্যে ওলাইছে কথাটো কেছ দিলে কেছ ৰেজিষ্টাৰ কৰিলে সেই মহিলাগৰাকীৰ অৰ্চিতা ফুকনৰ পৰিয়ালে আৰু তাৰ পিছত আৰক্ষী তদন্ত কৰিলে আৰক্ষী এতিয়া কেনেকৈ ধৰাত পেলালে প্ৰতিম বৰাক সেয়া কওঁ আপোনালোকক ইনষ্টাগ্ৰামৰ একাউণ্টত হেনো এটা নম্বৰ আছিলে আৰু সেই নম্বৰটো এটা ফোন নম্বৰ আছিলে সেই নম্বৰটো আৰক্ষীয়ে ট্ৰেছ কৰিলে সেই নম্বৰটো ফোন ট্ৰেছ কৰি আৰক্ষীয়ে গম পালে প্ৰতিম বৰা নামৰ এজন লোকৰ বুলি আৰু তেতিয়া আৰক্ষীয়ে সেই কেছ দিয়া পৰিয়ালটোক যোনে কেছ দিছে তেওঁলোকক সুধিলে বা সেই মহিলাগৰাকীক সুধিলে যে প্ৰতিম বৰাক চিনি পায় নেকি তেতিয়া মহিলাগৰাকীয়ে ক'লে হয় চিনি পাওঁ প্ৰতিম বৰাক আমি একেলগে পঢ়িছিলোঁ বা পাষ্টৰ এনেকুৱা এটা কানেকশ্যন আছিলে সম্পৰ্ক আছিলে আৰু তাৰপিছত আৰম্ভ হ'ল আৰক্ষীৰ ইনভেষ্টিগেশ্যনত তেওঁলোকে গম পালে যে সেই প্ৰতিম বৰাই গোটেই কাণ্ড কাৰখানা কৰি আছে আৰু তেখেতক তিনিচুকীয়াৰ পৰা কালি এৰেষ্ট কৰা হ'ল আৰু এতিয়া ইনভেষ্টিগেশ্যনৰ প্ৰথম পৰ্যায় চলি আছে পৰৱৰ্তী সময়ত আৰু বহুতো হয়তো কথা পোহৰলৈ আহিব এতিয়া পুলিচে আৰক্ষীয়ে এইটো কথাও চাই আছে যে প্ৰতিম বৰাই অকল অৰ্চিতা ফুকনৰ নামত নে তেনেকুৱাকৈ পিছত আৰু কিবা একাউণ্ট খুলিলে নেকি আৰু কিবা কৰিছে নেকি বেলেগ ছোৱালী বা বেলেগ মহিলাৰ কাৰণ যিহেতু পইচা ইনকাম কৰিলে গম পালে কেনেকৈ কি কৰিব লাগে হয়তো কৰিবও পাৰে কিবা বেলেগ আৰু থাকিবও পাৰে সেইবোৰো চাব এতিয়া কথাটো হ'ল আমাৰ জেনেৰেল পাব্লিকৰ ওপৰত দুই এটা কথা পাতো আলোচনা কৰোঁ যিসকলে ফ'ল' কৰিলে যিসকলে ছাবস্ক্ৰিপশ্যন ল'লে আৰু যিসকলে এই কথাটো এআই হোৱাৰ পিছতো আচলতে ফলোৱাৰ বাঢ়িয়ে আছিলে মানে মাজতে আকৌ এআই বুলি যেতিয়া ওলাইছিলে তেতিয়াও ফলোৱাৰ বাঢ়িয়ে আছিলে আমাৰ মানুহ আমিও আচলতে নিজকে অকণমান চোৱা দৰকাৰ যে কোন দিশে ধাৱবান কোন দিশে গৈ আছোঁ কোন দিশে কি লেভেলত আচলতে সকলো ঘটনা ঘটি আছে বা আমাৰ মেণ্টেলিটি আমি মানসিকতা কি লৈছোঁ কিহৰ বাবে আচলতে ৰাতিৰ ভিতৰতে উৎপন্ন হোৱা প্ৰফাইল এটাত ইমান হাহাকাৰ লগাই নীলা ছবিত অভিনয় কৰে বা ভিডিঅ' আছে বুলি প্ৰচাৰ হোৱাৰ পিছতে ইমান হাহাকাৰ লগাই ফ'ল' কৰিব লগা হ'ল বা ছাবস্ক্ৰিপশ্যন ল'ব লগা হ'ল সেইসমূহৰো মানসিকতা কিন্তু কম নহয় এতিয়া দ্বিতীয় কথাটো হৈছে কি এই যে প্ৰতিম বৰা অৰ্চিতা ফুকনৰ প্ৰাক্তন সম্পৰ্ক থকা এই যুৱকজন বা লোকজন এই প্ৰতিম বৰাই কি অপৰাধ মানে এই অপৰাধৰ শাস্তি নাপাব নেকি পাব এইটো এটা বহুত ডাঙৰ ক্ৰাইম হয় বহুত ডাঙৰ অপৰাধ হয় সাধাৰণতে আগতে আমি ব্লেকমেইলিং কৰা শুনিছিলোঁ প্ৰাক্তন প্ৰেমিকাক ব্লেকমেইলিং ফটো ভিডিঅ' ভাইৰেল কৰিব বুলি সেইটো এটা বহুত ডাঙৰ ক্ৰাইম হয় বহুত বেছি ডাঙৰ ক্ৰাইম হয় আৰু এনেকুৱা ঘটনাত বহু লোক এৰেষ্টো হৈছিলে তাৰপিছত সেইটো নুশুনা হ'লো প্ৰায় এতিয়া ওলাইছে এআই জেনেৰেটেড ফটো মৰ্ফ কৰা বা ছফ্টৱেৰ বা এডিটিং কিবা ছফ্টৱেৰ এপৰ দ্বাৰা ফটো ভিডিঅ' এডিট কৰা এইবোৰ এটা ডাঙৰ চাইবাৰ ক্ৰাইম হয় অপৰাধ হয় যিটো কৰি কোনো হাৰি যাব নোৱাৰে বা এনেকৈ অপপ্ৰচাৰ চলোৱাটো মানহানিটো এটা ডাঙৰ ক্ৰাইম হয় কেতিয়াও হাৰি যাব নোৱাৰে গতিকে মাত্ৰ কেইদিনমানৰ কাৰণে কিবা এটা প্ৰতিশোধ ল'বলৈ বা ইনকাম কৰিবলৈ শ্বৰ্টকাট ৱে দি এনেকুৱা ঘটনা কৰাৰ পিছত কোনো হাৰি যাব নোৱাৰে যদি আপুনি কেনেবাকৈ গম পায় আপোনাৰ ওচৰ পাজৰে কেনেবাকৈ আভাস পায় এনেকুৱা ধৰণৰ ঘটনা কোনোবা কৰিব লৈছে বা কৰিব ওলাইছে বা তেনেকুৱা মেণ্টেলিটি আছে আপোনালোকে তাৰ পৰা তেখেতক দূৰলৈ অনাৰ চেষ্টা কৰক বা
প্ৰচাৰ চলাওক যে এনেকুৱা ধৰণৰ অপৰাধ হৈ আচলতে ডাঙৰ অপৰাধ বহু ডাঙৰ শাস্তি হ'ব পাৰে গতিকে এই ধৰণৰ কাম যাতে কোনোৱে নকৰে আৰু আজি আৰক্ষীৰ সংবাদমেলত চাইছো এতিয়াতো আৰু ষ্ট্ৰিক্টলি একশ্যন ল'ব লিগেল একশ্যন ল'ব চাব কোনে এনেকুৱা ধৰণৰ অপপ্ৰচাৰসমূহ চলাইছিলে বুলি কৈছে গতিকে সাৱধান হওক সকলো সজাগ হওক আৰু আপোনালোকৰ ওচৰ পাজৰৰ লোকসকলকো সজাগ কৰক থেংক ইউ so much ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব